জনাই আন ভাস্কৰ ৰঞ্জনৰ জীয়েকক একমাত্ৰ জীয়েকটো এদিন খং কৰিব এমাহ খং কৰিব এবছৰ খং কৰিব কিন্তু এদিন নহয় এদিনটো আদৰি ল'ব কচোন কোন ল'ৰা তুমি চিনি পোৱা ৰক্তিম তাতকে তই মোৰ অফিচৰ ক্লিনাৰ এটাকে ঠিক কৰি নললি কিয় তহঁতি য'ত যাওঁ গৈ থাক মই ক'তো যাবলৈ নাই মানুহজনেতো সুধিব তই কিয় নগলি বুলি কৈ দিবি মোৰ বেলেগ কিবা কাম আছে তেওঁ মোক অফিচৰ কামত বাধ্য কৰাব পাৰে তেওঁৰ ঘৰত ফুৰিবলৈ যাবলৈ মোক বাধ্য কৰাব নোৱাৰে মই একেবাৰে ঘিণ কৰা ল'ৰাটোক তোৰ ভাল লাগে মোৰ অপচন্দ তোৰ পচন্দ কেতিয়াও হ'ব নোৱাৰে নেভাৰ দুখৰ কথা এয়া হৈ গ'ল তুমি যেনেদৰে মই জেদ নধৰাটো বিচাৰা ঠিক তেনেদৰে মই তুমি জেদ ধৰাটো নিবিচাৰা আৰু যিহেতু তুমি জেদ ধৰিছাই গতিকে ময়ো জেদ ধৰিবই লাগিব ৰক্তিমৰ নিচিনা ফ্ৰড ল'ৰা এটাক মই একচেপ্ট কৰিব নোৱাৰোঁ লাগিলে মোৰ ছোৱালী ঘৰতে থাকি যাব কিন্তু ৰক্তিমৰ নিচিনা এটা ফ্ৰড দগাবাজ ল'ৰাক মই মোৰ ছোৱালী বিয়া দিব নোৱাৰোঁ এইটো যদি তই মোৰ অহংকাৰ মোৰ জেদ বুলি তই যদি ভাবাও তেতিয়াহ'লে ভাবি থাক বাট দিছ ইজ ফাইনেল ল'ৰাটোক লৈ মোৰ বহুত চিন্তা হৈ থাকে বুজা মোৰ কিবা এটা হ'লে তাৰ কি হ'ব অকলে অকলে সি কেনেকৈ চলিব কি কৰিব সেইটোৱেই মোৰ চিন্তা বুজিছা ছাৰ এটা সময় জানো আপুনি অকলে আহি ইয়াত চাকৰি কৰি চলি থকা নাই তেতিয়া মই আছিলোঁ এটা সুস্থ সবল মানুহ কিন্তু দিগন্তৰ কথা তুমি দেখোন জানাই ৰাতুল ভগৱানে নকৰক তাৰ কিবা এটা প্ৰব্লেম হ'লে বৰ বিপদ হ'ব বুজিছা সি এতিয়া সম্পূৰ্ণ সুস্থ ছাৰ আপুনি চিন্তা কৰিব নালাগে ভগৱানে কষ্ট দিলে যদিও এতিয়া এই ভাস্কৰ ৰঞ্জনৰ দৰে সম্পৰ্ক এটা ঘৰতে আনি মিলাই দিছে মই যেন বহুতখিনি সকাহ পাইছোঁ কিন্তু ছাৰ এই সম্পৰ্কটো নহ'বগৈ নেকি তেওঁলোক ধনী মানুহ কাৰণে বুজিছে ৰাতুল এই কথাটো তেওঁ মোক ক্লিয়াৰ কৰি দিছে ধনী দুখীয়াৰ প্ৰভেদ নোহোৱাকৈ বিয়াখন প্ৰায় খাটাং বুলিয়েই তুমি ধৰিব পাৰা এজন বৰ আচৰিত মানসিকতাৰ মানুহ পাইছোঁ ইমান ডাঙৰ মানুহ অথচ ইমান সহজ সৰল ছাৰ মই এই বিষয়ে আপুনি আগ নাবাঢ়িবৰ বাবে অনুৰোধ কৰোঁ কাৰণ দিগন্তই কাৰোবাক ভাল পায় তাৰ মনৰ বিৰুদ্ধে গৈ বিয়াখন নাপাতিব নেকি ছাৰ ক'ৰ ছোৱালী সি ভাল পোৱা সেই ছোৱালীজনী ক'ৰ ক'ত থাকে ঘৰ ক'ত তাই আন কোনো নহয় ছাৰ নীলাঞ্জনা সৰুৰ পৰাই সিহঁতৰ সম্পৰ্ক এই সম্পৰ্ক ভাঙি বেলেগ সম্পৰ্ক কৰাৰ কথা চিন্তা নকৰিব ছাৰ এই সম্পৰ্ক হ'ব নোৱাৰে মই আগতে কৈছোঁ মোৰ ল'ৰা আৰু ছোৱালীৰ মাজত এই সম্পৰ্ক হ'ব নোৱাৰে কোনো কাৰণতে হ'ব নোৱাৰে ৰাতুল নহয় ছাৰ সিহঁতৰ অন্তৰৰ কথাখিনি এবাৰ ভাবি চাওক কোনো কাৰণতে হ'ব নোৱাৰে বুলি ক'লোঁ নহয় কোনো কাৰণতে নোৱাৰে মোক আৰু একো নক'বা ৰাতুল ক'ত পালা কি এইমাত্ৰ ওলাইছা তুমি চব বস্তুতে লেট কিয় সোনকালে আহা মই ৰৈ আছোঁ মোক ঘৰৰ পৰা পিক আপ কৰা বেছি দেৰি নকৰিবা কিন্তু তোমাৰ পাপাই বিয়াৰ কথাটো নামানে যেতিয়া কিন্তু আমাৰ হাতত এটা উপায় আছে কোৰ্ট মেৰেজ কোনোবা এদিন তুমি ঘৰৰ পৰা গুচি আহিবা আমি কোৰ্টত গৈ ৰেজিষ্ট্ৰেশ্যন কৰি সংসাৰ কৰিম আৰু এদিন নহয় এদিন পাপাইতো মানি ল'বই লাগিব মই কেলে গুচি আহিম নাই মই পলাই নাহোঁ আৰে মইতো সৰু ছোৱালী নহয় আৰু মইতো একো ক্ৰাইম কৰি থকা নাই গতিকে মই পলাই গেলে আহিম তোমাৰ পাপাই মানি নল'লেতো উপায় নাই
গতিকে জেদ নধৰিবা মনা। ধৰিমে মই যে জেদ ধৰিব পাৰোঁ সেয়াও পাপাক দেখুৱাই দিম আৰু পাপায়ো মোক তোমালেই বিয়া দিব লাগিব আৰু ময়ো তোমাৰ লগতে বিয়া হ'ম আৰু পাপাক ক'ম যে পাপা মই যিজন ল'ৰাক ভাল পাওঁ মই সেই ল'ৰাজনৰ লগতেই বিয়া পাতিম কোনোবা বেলেগ ল'ৰা চাব আৰু মই তেওঁৰ লগত বিয়া পাতিম ন' নেভাৰ ইটছ ইম্পচিবল কওক কি ক'ম ক'বলৈ জানো কিবা ৰাখিছ তই তোৰ কাণ্ড কাৰখানাই মোৰ মুখৰ মাত বন্ধ কৰি দিছে দিগন্ত মই একো অপৰাধ কৰা নাই কৰিছ ডাঙৰ অপৰাধ কৰিছ তই ভাস্কৰ ৰঞ্জনৰ টকা পইচা দেখি আপোনাৰ মনটো অন্ধকাৰ হৈ গৈছে সেইকাৰণে আন একো নেদেখা হৈ গৈছে আপুনি অন্ধকাৰ হৈছে তোৰ নিজৰ মন সকলো সম্পৰ্ক সকলো মৰ্যাদা পাহৰি তই নীলাক এজনী মাত্ৰ ছোৱালী বুলি ভাবিলি বলীয়া হৈ পৰিলি তই তাইৰ কাৰণে মোক কৈছ মই একো নেদেখা হলো হে কথাবোৰ আৰু আগবঢ়াৰ আগতে আপুনি ভাস্কৰ ৰঞ্জনক কৈ দিয়ক যে এই সম্পৰ্কটো আৰু নহ'ব এই সম্পৰ্ক হ'বই দিগন্ত বিয়া খুব সোনকালে হ'ব মোৰ মনৰ বিৰুদ্ধে যাবলৈ জোৰ নকৰিব দেউতা আৰু তয়ো সমাজৰ নিয়ম ভাঙিবলৈ যত্ন নকৰিবি দিগন্ত লীলা মোৰ ছোৱালী তাই মোৰ ধৰ্মকন্যা কোনো সামাজিক প্ৰথাৰে তাই আপোনাৰ ছোৱালী হোৱা নাই আপুনি মনেৰে গঢ়ি লোৱা জাষ্ট এটা সম্বন্ধ মনৰ সম্পৰ্ক বহু সময়ত তেজ মঙহৰ সম্পৰ্কতকৈ ডাঙৰ হয় এই দিগন্ত তই মোৰ কথা এবাৰ বুজ মই তোৰ ভালৰ বাবে আমাৰ সকলোৰে ভালৰ বাবেহে চিন্তা কৰিছো মনালিছাক বোৱাৰী কৰি আনিলে আমাৰ কাৰোৰে ভাল নহ'ব মই তোৰ কোনো কথাই নুশুনো দিগন্ত আৰু শুন তই যদি মোক তোৰ দেউতাৰ বুলি ভাব তই মনালিছাকে বিয়া কৰাব লাগিব তোমাক মই কিমানবাৰ ক'ম যে এই বিয়া নহ'ব মোৰ বিয়া মোৰ মতে হ'ব তুমি ভাল পাই চাই দিয়া ল'ৰাটোৰ লগত মই বিয়াত বহিব নোৱাৰোঁ ইটছ ইম্পচিবল তই যিটো ল'ৰাক ভাল পাইছ তাৰ লগত তোক মই বিয়া দিব নোৱাৰোঁ মোৰ কাৰণে এইটো ইম্পচিবল তেনেহ'লে মোক ঘৰৰ পৰা উলিয়াই দিয়া মই গুচি যাওঁ মোৰ যিটো কাম কৰিবলৈ মোৰ ইচ্ছা নাথাকে সেই কামটোৰ কাৰণে কাৰোবাৰ লগত তৰ্ক কৰাৰ নজিৰ মোৰ নাই মই এবাৰেই কওঁ বছ ন' আৰু সেইটো নহ'বই মই তোমাৰ আদৰ্শৰেই ডাঙৰ হৈছোঁ পাপা গতিকে মোৰ মতেও ন' মানে নয়ে হ'ব লাগিব আৰু তোমাৰ সেই দিগন্ত বোলাটোক এবাৰ ন' বুলি কৈ দিছোঁ নহয় গতিকে সদায়ৰ কাৰণে সি নয়ে হ'ব আৰু যদি তুমি মোৰ পচন্দত বিয়া দিব নোৱাৰা তেনেহ'লে মই নিজেই গৰক্তিমৰ লগত বিয়া হ'ম আজিৰ পৰা যাতে মোৰ দৰাক লৈ কোনো ধৰণৰ আৰ্গুমেণ্ট নহয় এনি হাও মই ৰক্তিমৰ লগতে বিয়া হ'ম আৰু এইটো মোৰ ফাইনেল কথা ৰবি শুন দিগন্তৰ লগত যদি তই বিয়া নহওঁ তেতিয়াহ'লে তই তোৰ নিজৰ ব্যৱস্থা নিজে কৰি ল'বি সেইটোতো কৰিবই লাগিব পাপা তুমি চিন্তা নকৰিবা এটা কথা ভালকে শুনি ল'বি ৰক্তিমৰ লগত যদি তই বিয়া হ এইখন ঘৰৰ সকলো অধিকাৰ তই হেৰুৱাই পেলাবি ৰক্তিমৰ লগত তই মানুহজনী যাব পাৰিবি আৰু তোৰ দৰকাৰী কাপোৰ কানিখিনি নিব পাৰিবি তাৰ বাহিৰে এটা ফুটা কৰিও তই মোৰ পৰা নেপাবি দিগন্তৰ লগত যদি তই বিয়া হ তেতিয়াহ'লে মোৰ এই সকলো প্ৰপাৰ্টি বিজনেছ বেংক বেলেঞ্চ সকলো তোৰ কিন্তু ৰক্তিমৰ বাবে পাবি তই এটা বৃহৎ শূন্য কোনটো লাগে তই নিজে ভাবি চাবি এফালে সকলো আছে ঘৰ দুৱাৰ প্ৰপাৰ্টি বিজনেছ বেংক বেলেঞ্চ আৰু এফালে এটা বিগ জিৰ' তাৰ ভিতৰত তোক কি লাগে চিলেকশ্যন তোৰ নিজৰ ৰাতুলে দেউতাৰ সমস্যাবিলাকৰ কথা কৈছে দেউতাৰে দেখোন মোৰ আগত একো কোৱা নাই দেউতাই মোৰ সমস্যাত গুৰুত্ব দিয়া নাই মা গুৰুত্ব দিব লগা নহয় চাগে তোৰ বা দেউতাৰ বা বাইদেউৰ কাৰণে নহ'ব পাৰে কিন্তু মোৰ কাৰণে বহুতে গুৰুত্বপূৰ্ণ দেউতাৰে জানো একো নভবা নিচিন্তাকৈ কিবা কাম কৰে
নকৰে মা দেউতাই বহুত ভাবিব পাৰে মোৰ এইকাৰণে দুখ লাগে যে মোৰ প্ৰব্লেমটোৰ কথা দেউতাই এবাৰো নাভাবিলে মই তোৰ কোনো কথাই নুশুনো দিগন্ত আৰু শুন তই যদি মোক তোৰ দেউতাৰ বুলি ভাব তই মনালিছাকে বিয়া কৰাব লাগিব কোৱা নাই মন চন ভাল নাই মই বহুত বেছি ফ্ৰাষ্ট্ৰেটেড হৈ গৈছোঁ পাপাই আজি নিজৰ অকাত দেখাই দিছে সেইকাৰণে কাকো ফোন চোন কৰিবলৈ মন যোৱা নাই পাপাই আজি ফাইনেলি কৈছে যদি মই দিগন্তৰ লগত বিয়া নহওঁ তেনেহ'লে বোলে পাপাৰ একো বস্তুতে মোৰ ৰাইট নাথাকিব নাই একো কৰিও ইম'চনেল কৰিব পৰা নাই উল্টা মুখে ব্লেকমেইল কৰা ষ্টাৰ্ট কৰিছে আই এম ৰিয়েলি হেল্পলেছ ৰক্তিম তোৰ টোপনি গ'ল হ'বলা টোপনি যোৱা নাই মা ক কি হ'ল কি হ'ল তইনো মানুহ ঘৰক ইমান কি বেয়া পাইছ কচোন মই কাকো বেয়া পোৱা নাই মানুহ ঘৰ বহুত ভাল তেনেহ'লে আপত্তি কৰি আছ কিয় মোৰ বেলেগ সমস্যা হৈছে কি সমস্যা আছে দেউতাৰ লগত আলোচনা কৰচোন শুনিছনে মোৰ কথাবোৰ ৰাতুলে দেউতাৰ সমস্যাবিলাকৰ কথা কৈছে দেউতাৰে দেখোন মোৰ আগত একো কোৱা নাই দেউতাই মোৰ সমস্যাত গুৰুত্ব দিয়া নাই মা গুৰুত্ব দিব লগা নহয় চাগে তোৰ বা দেউতাৰ বা বাইদেউৰ কাৰণে নহ'ব পাৰে কিন্তু মোৰ কাৰণে বহুতে গুৰুত্বপূৰ্ণ দেউতাৰে জানো একো নভবা নিচিন্তাকৈ কিবা কাম কৰে নকৰে মা দেউতাই বহুত ভাবিব পাৰে মোৰ এইকাৰণে দুখ লাগে যে মোৰ প্ৰব্লেমটোৰ কথা দেউতাই এবাৰো নাভাবিলে দেউতাৰৰ মনত দুখ নিদিবি অ' দিগন্ত দেউতাৰে সদায় দিয়ে আছে তোৰ পৰা অকণমান সুখ আনন্দ বিচাৰিছে তই দিব নোৱাৰিবিনে মানুহজনক আৰু দুখ নিদিবি বোপাই অন্তত আনৰ পৰা বিচৰা কিবা এটা পাওকচোন মাইনাৰটো সেয়াই হ'ল যদিহে তোৰ ওচৰত ভাস্কৰ ৰঞ্জনতকৈ বহুত বেছি কিবা থাকিলেহেঁতেন তেন্তে মই তোমাৰ কাৰণে চব কৰিব পাৰোঁ মই তোমাৰ কাৰণে গোটেই পৃথিৱীখনকে এৰি দিব পাৰোঁ এনেকে বুলি কৈ তোৰ লগত গুচি আহিলেহেঁতেন তেনেহ'লে আমি এতিয়া কি কৰিম মামা তোৰ ওচৰত থকা এক সহজ ৰাস্তাটো হ'ল তই মনালিছাক লৈ গুচি আহিব লাগিব কিন্তু তেতিয়া মই মনালিছাকহে পাম বাকীটো একোৱেই নাপাম এটা বিগ জিৰ' লৈ তই ছোৱালীজনী আনি পেলাই কি খুৱাবি ভাস্কৰেওতো তোক চাকৰিৰ পৰা উলিয়াই দিব
নীলাঞ্জনা 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 তাই আন কোনো নহয় ছাৰ নীলাঞ্জনা সৰুৰ পৰাই সিহঁতৰ সম্পৰ্ক এই সম্পৰ্ক ভাঙি বেলেগ সম্পৰ্ক কৰাৰ কথা চিন্তা নকৰিব ছাৰ মোৰ ল'ৰাই এনেকুৱা ভুল কিয় কৰিলে যাক মই নিজৰ ছোৱালী বুলি লৈছোঁ তাকেই সি পত্নী কৰাৰ সপোন দেখিছে কিয় মই এতিয়া কি কৰোঁ কি সিদ্ধান্ত কৰা উচিত তাৰ মতে এৰি দিওঁ নে ভাস্কৰ ৰঞ্জনৰ লগত সম্পৰ্ক কৰোঁ নাই দিগন্তৰ মতে কৰিবলৈ গৈ মই মানুহৰ ওচৰত সৰু হ'ব নোৱাৰোঁ নীলাৰ বাপেকক দিয়া কথা আৰু ভাস্কৰ ৰঞ্জনক দিয়া কথা লৰচৰ কৰিব নোৱাৰোঁ নহ'ব তই এটা কথা কচোন আমাক ভাস্কৰ ৰঞ্জনৰ ছোৱালীজনী লাগে নে তাৰ প্ৰপাৰ্টি বিজনেছবিলাক কোনটো লাগে আমাক তোমাক ভাস্কৰ ৰঞ্জনৰ প্ৰপাৰ্টি বিজনেছ এইবিলাক লাগে আৰু মোক দুইটাই লাগে যদি এটা এৰি দিবলগীয়া হয় ক কোনটো এৰি কোনটো ধৰিবি মনালিছা নে মই এটাকৈ এৰিব নোৱাৰোঁ মামা মনালিছাক মই ভাল পাওঁ আৰু বাকীবোৰত মোৰ মোহ আছে অকল মোহেই নহয় সেইবোৰ প্ৰয়োজনো আছে মনালিছাক মোৰ জীৱনত প্ৰয়োজন আছে মামা তাই কি কয় তোৰ লগত আহিবনে বাপেকৰ সকলোবিলাক অধিকাৰ এৰি থৈ তাইও কনফিউজ কি কৰিব একো ভাবিয়েই তাই পোৱা নাই বাপেকৰ সকলোখিনি এৰি থৈ অকল ভাল পোৱাৰ কাৰণে তাই গুচি আহিব জানো কাৰণ তাই ভালদৰে জানে যে প্ৰেম ভাল পোৱাতকৈ বাপেকৰ ওচৰত থকাখিনিৰ মূল্য বহুত বেছি বেছি ভাল পোৱাৰ কাৰণেই ইমানখিনি এৰি দিব পাৰিব জানো যদিহে তোৰ ওচৰত ভাস্কৰ ৰঞ্জনতকৈ বহুত বেছি কিবা থাকিলেহেঁতেন তেন্তে মই তোমাৰ কাৰণে চব কৰিব পাৰোঁ মই তোমাৰ কাৰণে গোটেই পৃথিৱীখনকে এৰি দিব পাৰোঁ এনেকে বুলি কৈ তোৰ লগত গুচি আহিলেহেঁতেন তেনেহ'লে আমি এতিয়া কি কৰিম মামা তোৰ ওচৰত থকা এক সহজ ৰাস্তাটো হ'ল তই মনালিছাক লৈ গুচি আহিব লাগিব কিন্তু তেতিয়া মই মনালিছাকহে পাম বাকীটো একোৱেই নাপাম এটা বিগ জিৰ' লৈ তই ছোৱালীজনী আনি পেলাই কি খুৱাবি ভাস্কৰেওতো তোক চাকৰিৰ পৰা উলিয়াই দিব কি খুৱাবি তোৰ মনা ডাৰ্লিঙক তেনেহ'লে আমি বেলেগ কি কৰিব পাৰোঁ মামা মামা বেলেগ কি কৰিব পাৰি নক'লা যে আমি প্লেন চেঞ্জ কৰিব লাগিব তোৰ দেউতাৰৰ ফেক্টৰী আৰু তহঁতৰ ঘৰটো মনাক দেখুৱাব লাগিব যতনে বান্ধি ৰাখি মন বুকুতে বাকী আছে পন কিমান সপোনে বলোৱা লিখি যাম এটি এটি পন শুনি তোৰ চিয়াহিৰে ধন মনে বিচৰা নীলা